9 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলৰ সংহতিবোৰ ঘাত সংহতিবোৰত থকা মৌলৰ সংখ্যা উলিয়া। ইয়াত যি মৌলৰ সংহতিটোৰ মৌল দিয়া আছে 1 2 3 ইয়াৰ 50টা মৌল দিয়া আছে 50টা মৌলৰ ঘাত সংহতি বা মৌলৰ সংখ্যা কিমান হ'ব সেইটো উলিয়াব লাগে। গতিকে ইয়াত আমি 1 নম্বৰটো লৈছো। 1 নম্বৰত কি দিয়া আছে বা এই নাম্বাৰ এইটো g equal 1 2 3 dot dot 50 তো 50টা মৌল আছে। ইয়াত আমাৰ n equal n মানে হল মৌলৰ সংখ্যা কিমান আছে 50টা। গতিকে আমি যদি মৌলৰ সংখ্যা উলিয়াব যাওঁ তো ঘাত সংহতিবোৰত থকা মৌলৰ সংখ্যা উলিয়াব দিছে। এতিয়া যদি আমি পাৱাৰ সেট উলিয়াও পি এ ইয়াত কিন্তু জি আছে গতিকে ইয়াত পি জি হ'ব ইকুৱেল 2 পাৱাৰ n এইটো হল আমাৰ সূত্র। গতিকে ইয়াত n ৰ মান হ'ব 50 গতিকে এইটো হ'ব আমাৰ এনসার 2 পাৱাৰ 50টা মৌল থাকিব ঘাত সংহতি। তো এইটো 1 নম্বৰ হৈ গ'ল। তো 2 নম্বৰটোত লৈছো। 2 নম্বৰত আমাৰ কি দিয়া আছে বা বি নাম্বার এইটো বি নম্বৰত আছে a is equal to x such that x belongs to z minus 10 less than x less than 10 গতিকে ইয়াত x হৈছে অখণ্ড সংখ্যা আৰু 10তকৈ ডাঙৰ আৰু -10তকৈ ডাঙৰ আৰু +10তকৈ সৰু। গতিকে ইয়াত মৌলবোৰ হ'ব আমাৰ -9 -8 ডট ডট এনেকে 0 তাৰপিছত থাকিব 9 গতিকে 9 লৈকে হ'ব 10তকৈ সৰু। গতিকে ইয়াত আমাৰ কি হ'ব মৌলৰ সংখ্যা কিমান হ'ব ইয়াত n is equal to আমাৰ যেহেতু মাইনাস সংখ্যা 0ৰ আগত আমি 9টা পাম আৰু এইফালে প্লাস সংখ্যা 9টা পাম আৰু শূন্যটো মিলি টোটাল হ'ব আমাৰ 19টা। গতিকে ঘাত সংহতিৰ মৌলৰ সংখ্যা হ'ব pH equal 2 পাৱাৰ n গতিকে ইয়াত 2 পাৱাৰ n মানে হল 19 গতিকে ইমানটা কি থাকিব ঘাত সংহতিত মৌল 2 পাৱাৰ 19টা। এইটো 2 নম্বৰ বি নম্বৰ গল। এতিয়া আমি সি নম্বৰটো কৰিম। সি নম্বৰত আমাৰ দিয়া আছে i is equal to 5 গতিকে কোনো সংখ্যাটিত যদি 5 থাকে তেতিয়া মৌলৰ সংখ্যা 0 হয়। গতিকে ইয়াত আমাৰ কি হ'ব মৌলৰ সংখ্যা n is equal to আমি 0 পাম। গতিকে পাৱাৰ সংহতিত মৌলৰ সংখ্যা হ'ব pi equal 2 পাৱাৰ n 2 পাৱাৰ n ৰ মান হল 0। এতিয়া কোনো সংখ্যাৰ ওপৰত যদি 0 পাৱাৰ থাকে তেতিয়াহ'লে তাৰ এনসারটো হয় 1। এতিয়া এটা কি থাকিব ঘাত সংহতি হ'ব। এতিয়া ডি নম্বৰত দিয়া আছে j equal to ব্ৰেকেটৰ ভিতৰত আছে 5 গতিকে 5 থাকিলে বা ব্ৰেকেট থাকিলে এটা মৌল বুলি ধৰা হ'ব। তো ইয়াত n equal 1 গতিকে পাৱাৰ সংহতিত মৌলৰ সংখ্যা হ'ব pj equal 2 পাৱাৰ n equal 2 পাৱাৰ 1 গতিকে ইয়াত হ'ব 2 পাৱাৰ 1 থাকিলে 2 হ'ব। গতিকে এইখিনি আছিল আমাৰ 9 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 10 নম্বৰ প্ৰশ্নটোত কৈছে k equal 1 2 3 4 l equal 1 3 5 7 m equal 1 4 9 16 n equal 0 2 4 6 8 16 আৰু p equal 5 10 15 হলে k l m n p সংহতিকেইটাৰ ন্যূনতম সংখ্যক মৌল থকা সাৰ্বিক সংহতিটো লিখা। গতিকে গোটেইকেইটা সংহতি মিলি এটা সাৰ্বিক সংহতি বনাব লাগিব যেটোত নাকি এই গোটেইকেইটা সংহতিৰে মৌলবোৰ থাকিব বা সন্নিবিষ্ট হ'ব। এতিয়া আমি হেতু লিখো। ইয়াত আমাৰ সংহতিকেইটাৰ মৌলবোৰ ইয়াত দিয়া আছে k l m n p। গতিকে এতিয়া আমি কি কৰিম এটা সাৰ্বিক সংহতি উলিয়াব লাগে আৰু সাৰ্বিক সংহতি আমি ইউ আখৰে বুজাও। ইয়াত আমি এই গোটেইকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো আমি বিচাৰিম। এটো হল 0 সৰুৰ পৰা আৰম্ভ কৰিম সৰু 0 তাৰপিছত 1 আছে 2 আছে 3 4 5
তাৰপিছত 6 নাই, গতিকে 6 নহ'ব, 7 আছে, 8 আছে, 9, তাৰপিছত 10, 11 নাই, 12 নাই, 13 নাই, 14 নাই, 15 আছে, এইটো 15, তাৰপিছত 16 আছে। গতিকে এইকেইটা মূল্য হ'ব। এইটো এটা সাৰ্বিক সংহতি। তো এইখিনি আছিল 10 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 11 নম্বৰ প্ৰশ্নত কৈছে u equal x such that x belongs to z minus 10 less than equal x less than equal 10 as y such that y belongs to n y less than equal 10 t z such that z belongs to w z less than equal 10 b আছে a such that a belongs to z minus 10 less than equal a less than 0 w twice x such that x belongs to z minus 5 less than equal x less than equal 5. তো এনেকে ইয়াত আমাৰ কেইবাটাও সংহতি দিয়া আছে, তাৰে ভিতৰত ই হ'ল আমাৰ সাৰ্বিক সংহতি। তো এতিয়া ক'ব দিছে পূৰক সংহতি উলিয়াব লাগে, অৰ্থাৎ কমপ্লিমেণ্ট ছেট এছ চি, টি চি, বি চি, ডাব্লিউ চি আৰু এক্স চি নিৰ্ণয় কৰিব লাগে। গতিকে আমি এইকেইটা কৰি লওঁ। যেহেতু আমাৰ ইউ সংহতিটো হৈছে সাৰ্বিক সংহতি, গতিকে ই সংহতিৰ মৌল কি কি হ'ব এইকেইটা আমি আগতে উলিয়াই লওঁ। তো ইয়াত ইউ সংহতি লিখা হৈছে, ইয়াত আমাৰ ইউ সংহতিৰ মৌল হ'ব কি কি। ইয়াত যেহেতু এক্স অখণ্ড সংখ্যা হয় আৰু -10ৰ পৰা 10লৈকে হ'ব, -10, -9 এনেকৈ আমি ডট ডট লিখি ইয়াতে 0, 1 তাৰপিছত এনেকৈ ডট ডট লিখি আমি 10লৈকে ল'ব পাৰোঁ। তাৰপিছত আমাৰ এছ সংহতিৰ মৌলবোৰ হ'ব কি কৈছে, y less than equal 10, ৱাইটো হ'ল স্বাভাৱিক সংখ্যা আৰু কোনবোৰ স্বাভাৱিক সংখ্যা 1ৰ পৰা 10লৈকে, এতিয়া 1, 2, 3 এনেকৈ 10লৈকে হ'ব। তাৰপিছত এই সংহতিটোৰ মৌল হ'ব z such that z belongs to w z less than equal 10, অৰ্থাৎ এইটো 0ৰ পৰা হ'ব 10লৈকে, 10। গতিকে তাৰপিছত এইটো হ'ব কি, a such that a belongs to z অখণ্ড সংখ্যা হয় a, আৰু এইটো হ'ব কি 10ৰ পৰা -10ৰ পৰা আৰম্ভ কৰি 0ৰ তলত, গতিকে 0তকৈ সৰু হ'ব, গতিকে হ'ব -10, -9 এনেকৈ আমি -1লৈকে ল'ব পাৰিম। তাৰপিছত ইয়াত কৈছে কি twice x such that x belongs to z -5 less than equal x less than 5, গতিকে ইয়াত আমাৰ এক্সৰ মানবোৰ হ'ব -5ৰ পৰা আৰম্ভ কৰিলে আমি 4লৈকে ল'ব পাৰিম। অৰ্থাৎ ইয়াত যদি আমি বেলেগকৈ বুজিব যাওঁ, তেতিয়াহ'লে ইয়াত আমাৰ এক্সৰ মানকেইটা উলিয়াই ল'ব লাগিব। এক্সৰ মানকেইটা হ'ব -5ৰ পৰা আৰম্ভ কৰি -4, -3, -2, -1, 0, 1, 2, 3 and 4 আৰু 5 হ'ব। গতিকে এইকেইটা হ'ব এক্সৰ মান। গতিকে ইয়াত আকৌ কি আছে, 2ৰ লগত এক্স পূৰণ আছে, গতিকে 2ৰ লগত এক্সৰ মানকেইটা পূৰণ হৈ যাব। গতিকে যদি আমি পূৰণ কৰি দিওঁ, 2 5 গুণ 10 হ'ব, -10, -8, -6, -4, -2 আৰু 0, 2 হ'ব, 6 হ'ব, 2 আৰু 4 হ'ব, 6, 8, 10 এইকেইটা মৌল হ'ব। গতিকে আমি ইয়াত লিখিম -10, -8 এনেকৈ 0, 2 তাৰপিছত 10 পৰ্যন্ত হ'ব। তাৰপিছত ইয়াত এক্সৰ মানকেইটা স্কোৱাৰ হ'ব, এক্সৰ মানকেইটা হ'ব -3ৰ পৰা 3লৈকে। গতিকে এইটো যদি আমি কৰিব যাওঁ, যে এক্সৰ মান যদি -3ৰ পৰা আৰম্ভ কৰি -1, -2, 0, 1, 2, 3, গতিকে এইকেইটা স্কোৱাৰ কৰিব লাগিব, কাৰণ ইয়াতে আমাৰ কি আছে, স্কোৱাৰ আছে, স্কোৱাৰ এক্স স্কোৱাৰ কৰিব লাগিব। তো গোটেইকেইটা এক্সৰ মান যদি আমি এইকেইটা স্কোৱাৰ কৰিব যাওঁ, এইকেইটা যদি গোটেইকেইটা স্কোৱাৰ কৰোঁ, তেতিয়াহ'লে কি পাম, ইয়াত আমি 9 পাম, -2 গুচি যাব, কাৰণ মাইনাছ আৰু -3 আৰু -3 পূৰণ হৈ মাইনাছ প্লাছ হ'ব, 3 3 গুণ 9 হ'ব। তাৰপিছত ইয়াত 4 হ'ব,
ইয়াত 1 হ'ব, ইয়াত 0, তাৰপিছত ইয়াত 1 4 9। গতিকে এই সংখ্যাকেইটা আমি ইয়াতেও পাই আছো, ডাবল সংখ্যা পাই আছো, গতিকে আমি ডাবল ল'ব নোৱাৰো। গতিকে 1 ল'ব লাগিব, 4 ল'ব লাগিব আৰু 9, আৰু মাজত আছে 0, 0টো আমি সন্মুখত দিব লাগিব। গতিকে এইকেইটা মূল হ'ব। গতিকে ইয়াত আমি কি পাম? 0 1 4 9, এইকেইটা মূল পাম। এতিয়া আমাৰ কি কৰিব লাগিব? পূৰক সংহতি নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ইয়াত আমি কি কৰিম? প্ৰথমত আমাৰ SC উলিয়াব লাগে। SC অৰ্থাৎ পূৰক সংহতি। এতিয়া SC মানে হ'ল পূৰক সংহতি। এই ইয়াত কি কাম কৰিব লাগিব? যে এছৰ যিকেইটা মৌল আছে এইকেইটা মৌল আমি ইউৰ পৰা বাদ দিব লাগিব। তেতিয়াহ'লে যিকেইটা ইউত বাচিব সেইকেইটা আমাৰ পূৰক সংহতি হৈ যাব। গতিকে ইয়াত আমি কি কৰিম? ইয়াত বাদ যাব 0ৰ পৰা, কি 1ৰ পৰা 10লৈকে বাদ যাব। গতিকে বাকী মাইনাছ সংখ্যাবোৰ আমাৰ ইয়াত থাকিব। তো -10 -9 -8 এনেকৈ ডট ডট আমাৰ বাচিব কি 0লৈকে। এইকেইটা হ'ব আমাৰ পূৰক সংহতি। তাৰপিছত এছৰ পিছত TC। এতিয়া টিৰ মৌলকেইটা আমি ইউৰ পৰা বাদ দিম, 0ৰ পৰা 10লৈকে বাদ যাব। গতিকে ইয়াত 0ৰ পৰা 10লৈকে বাদ গ'লে থাকিব মাইনাছ সংখ্যাকেইটা। গতিকে -10 -9 -8 এনেকৈ আমি ডট 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 -1লৈকে পাম। সেইকেইটা হ'ল TC গ'ল। এতিয়া যদি আমি VC উলিয়াব যাওঁ, VC, ভিৰ মৌলকেইটা ইউৰ পৰা বাদ দিব লাগিব। ভিৰ মৌলকেইটা আছে -10ৰ পৰা -1লৈকে। গতিকে ইউৰ পৰা বাদ দিলে কেইটা? 0ৰ পৰা 10লৈকে থাকিব। 0 1 2 3 এনেকৈ আমি 10লৈকে ল'ব লাগিব। তো VC গ'ল। এতিয়া আমি যদি WC উলিয়াওঁ, WC ইকুৱেল, ডাব্লিউৰ মৌলকেইটা আমি ইউৰ পৰা বাদ দিম। ডাব্লিউৰ মৌল আছে যুগ্ম সংখ্যা অকল। গতিকে যুগ্ম সংখ্যাকেইটা বাদ দিলে আমাৰ অযুগ্ম সংখ্যাকেইটা থাকিব। ইয়াত থাকিব -9 -7 -5 -3 -1, তাৰপিছত 1 3 5 7 9। গতিকে এইকেইটা মৌল হ'ব। এইটো আছিলে WC। এতিয়া আমি যদি XC উলিয়াব যাওঁ, XC, এক্সৰ মৌলকেইটা আমি ইউৰ পৰা বাদ দিব লাগিব। এক্সৰ মৌল কি কি আছিলে? 149 0149। এইকেইটা বাদ দিলে আমাৰ থাকিব -10 -9, তাৰপিছত এনেকৈ আমি কি -9 -8 -7 এনেকৈ আৰম্ভ কৰি তাৰপিছত কণ্টিনিউৱাছলি আমাৰ 1 বাদ যাব, 4 বাদ যাব, 9 বাদ যাব। গতিকে -1 পৰ্যন্ত আমি ল'ব পাৰোঁ। তাৰপিছত আমাৰ কি হ'ব? 1 0 1 বাদ 2 হ'ব, 3 হ'ব, 4 ধৰিব লাগিব। তাৰপিছত 5, 4টো বাদ যাব, 5 6 7 8 9টো আমাৰ বাদ যাব। তাৰপিছত 10টো হ'ব। এইকেইটা হ'ব। গতিকে আমি এইকেইটা মূল্য পাম। গতিকে এইখিনি আছিল আমাৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 11 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 12 নম্বৰ প্ৰশ্নত কৈছে বাৰ চিন, অৰ্থাৎ এইটো মাত্ৰা চিন, PV পাৱাৰ অফ B ইকুৱেল টু 2 পাৱাৰ K হ'লে মাত্ৰা V কিমান হ'ব? যেহেতু এইটো মাত্ৰা চিন দিলে কোনো এটা সংহতিত থকা মৌলৰ সংখ্যা কিমান আছে সেইটো বুজায়। অৰ্থাৎ B সংহতিৰ মৌল কিমান আছে সেইটো বুজাব। আৰু এইটো এটা সূত্ৰ হয়, এই ওপৰত যেটো 2ৰ ওপৰত পাৱাৰ থাকে এইটো আকৌ মৌলৰ সংখ্যা বুজায়। গতিকে বিৰ মৌলৰ সংখ্যা কিমান হ'ব? K হ'ব। এনেকৈ আমি কৰিব পাৰোঁ। তাৰপিছত আমি যদি কি কৰোঁ, 13 নম্বৰত কৈছে ঠিক একেদৰে ইয়াত আমাৰ দিছে যদি D মাত্ৰা D ইকুৱেল টু P হয় তেন্তে মাত্ৰা PD ইকুৱেল টু হোৱাট? তো এইটোৰ এটা সূত্ৰ আছে, P থাকিলে কি থাকে? PD ইকুৱেল টু 2 পাৱাৰ N। যেহেতু Nটো হ'ল D মৌলটোৰ মৌলৰ সংখ্যা, গতিকে ইয়াত মৌলৰ সংখ্যা আকৌ দিয়া আছে P, গতিকে 2 পাৱাৰ Nৰ ঠাইত আমাৰ কি হ'ব? P হ'ব। কাৰণ N আৰু P দুটা সমান হ'ব, কাৰণ N মৌলৰ সংখ্যা আৰু ইয়াতে মৌলৰ সংখ্যা দিয়া আছে P।
গতিকে 2 পাৱাৰ p হ'ব। তো এইটো 13 নম্বৰ আছিল। এতিয়া আমি 14 নম্বৰটো লওঁ। 14 নম্বৰত আমাৰ কৈছে তলৰ সংহতিবোৰৰ ভেন চিত্ৰ সহায়ত প্ৰকাশ কৰা। গতিকে এই নম্বৰত দিয়া আছে p সাবসেট q। এইটো হ'ল আমাৰ প্ৰপাৰ সাবসেট। তো এইটো আমি ভেন চিত্ৰ আঁকিম এতিয়া। যেহেতু আমাৰ p ইয়াত q টো ডাঙৰ আৰু p টো সৰু, কাৰণ p টো q ৰ ভিতৰত আছে, গতিকে আমি কি কৰিম, ভেন চিত্ৰ তেনেকৈ আঁকিব লাগিব। তো প্ৰথমত আমি কি কৰিম, এটা এনেকৈ বৃত্ত আঁকিম। এনেকৈ বৃত্ত আঁকিব লাগিব। তাৰপিছত এইটো যদি আমি কি কৰোঁ, কিউ সংহতি বুলি ধৰোঁ, তাৰপিছত ইয়াৰ ভিতৰত থাকিব পি সংহতিটো। যে পি সংহতিটো আমি ইয়াৰ ভিতৰত লিখিব লাগিব, আঁকিব লাগিব। এইটো হ'ব আমাৰ পি সংহতি। গতিকে এইটো আমাৰ কি, পি প্ৰপাৰ সাবসেট অফ কিউ, কিউৰ এটা প্ৰকৃত উপসংহতি। তাৰপিছত আমি বি নম্বৰটোত কি দিছে এইটো লওঁ। বি নম্বৰত দিছে এ চি ইউ, এ কমপ্লিমেণ্টাৰী সেট অফ ইউ, এই এটা পূৰক সংহতি ইউ। গতিকে ইয়াৰ কাৰণে আমাৰ কি কৰিব লাগিব, এটা আমাৰ স্কেল ল'ব লাগিব, তাৰপিছত এটা ৰেক্টেংগল নাইবা আয়তাকাৰ ৰাখিব লাগিব। এনেকে আয়তটো লৈ এনে আঁকিব লাগিব। তাৰপিছত আমাৰ কি কৰিব লাগিব, এই সংহতিটো ইয়াৰ ভিতৰত লিখিব লাগিব। ইয়াৰ ভিতৰত এটা বৃত্ত আঁকিব লাগিব এনেকে। গতিকে এইটো এটা বৃত্ত আঁকিলো, এইটো বৃত্তটোৰ নাম দিলো এ, আৰু এইটো হ'ল আমাৰ ইউ সংহতি। তাৰপিছত আমি এটা কাম কৰিব লাগিব, এইটো হ'ল যে এই গোটেইখিনি পৰা আমি ইউৰ পৰা এটো বাদ ৰাখি বাকীখিনি আমি কালাৰিং কৰিব লাগিব। অৰ্থাৎ এনেকে কালাৰিং কৰিব লাগিব। তো এইটো হ'ব আমাৰ কি, এইটোত লিখিব লাগিব এনেকে যে এ চি অফ ইউ ইকুৱেল টু, ইয়াত আমাৰ কি কৰিব লাগিব, সৰুকে এটা বক্স বনাই এনেকে কালাৰ কৰিব লাগিব। আৰু এই কালাৰিং কৰা অংশটো এইখিনি অংশ, এইখিনি বুজাব। এইটো হ'ল আমাৰ এইখিনি বাদ দি আমি কোনখিনি লৈছোঁ, কালাৰিং কৰাখিনি লৈছোঁ, তাকে আমাৰ পূৰক সংহতি বুজায়। তাৰপিছত এতিয়া আমি চি নম্বৰটো কৰিম। আমাৰ চি নম্বৰত দিয়া আছে n proper subset of W proper subset of Z proper subset of Q proper subset of R। গতিকে ইয়াত সবতকৈ ডাঙৰ হ'ল R, তাৰপিছত সৰুটো হ'ল Q, তাৰপিছত Z, তাৰপিছত W, তাৰপিছত N। গতিকে এই গোটেইকেইটা আৰৰ ভিতৰত থাকিব, আৰু কিউৰ ভিতৰত 3টা থাকিব, জেডৰ ভিতৰত এই 2টা থাকিব, ডাব্লিউৰ ভিতৰত এটা। গতিকে পৰ্যায়ক্ৰমে আমি গোটেইকেইটা লিখিব লাগিব। এতিয়া আমি ভেন চিত্ৰ আঁকিম। যদি আমি কি কৰোঁ, প্ৰথমে এটা আমি ডাঙৰকে কি কৰিম, এটা বৃত্ত ল'ম, এনেকে ডাঙৰকে বৃত্ত আঁকিম। এইটো বৃত্ত আঁকা হৈ গ'ল। তাৰপিছত আমি সৰু বৃত্ত এটা আঁকিম, ইয়াতকৈ সৰু।
তাৰপিছত আমি তাতকৈ সৰু এটা ল'ম। তাৰপিছত আৰু এটা সৰুকৈ ল'ম। এতিয়া আমাৰ এটা দুটা তিনিটা চাৰিটা হ'ল। তাৰপিছত আৰু এটা ল'ব লাগিব, এইটো ডাঙৰকৈ লৈছোঁ। টোটেল আমাৰ কেইটা বৃত্ত হ'ল? 5টা বৃত্ত হৈছে। এটা দুটা তিনিটা চাৰিটা 5টা। গতিকে এইটো যদি আমি R বুলি ধৰোঁ, আৰৰ ভিতৰত থাকিব কিউ, কিউৰ ভিতৰত থাকিব জেড, জেডৰ ভিতৰত থাকিব ডাব্লিউ, আৰু ডাব্লিউৰ ভিতৰত থাকিব এন। গতিকে এন চবতকৈ ভিতৰত। এইখিনি হ'ব তাৰ ভেন চিত্ৰ। এতিয়া আমি চি নাম্বাৰটো কৰিলোঁ। এতিয়া ডি নাম্বাৰটো আমি কৰিম। সৰি, আমাৰ ডি নাম্বাৰটো দিয়া নাই। এতিয়া আমি 15 নম্বৰ প্ৰশ্নৰ সমাধান উলিয়াম। 15 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ভেন চিত্ৰত প্ৰকাশ কৰা। তো এ সংহতিৰ মৌল হ'ল 2 4 6 8, বি সংহতি 1 2 3 4, আৰু চি সংহতিৰ মৌলবোৰ আছে ইয়াতে 3 আৰু 6, ডি সংহতি 1 3 5 7 9, আৰু ই সংহতি 1 2 3 4 5 6 7 8 9 10। এইটো হ'ল চবতকৈ ডাঙৰ সংহতি। চবৰে সংহতিৰ মৌল ইয়াতে পোৱা যাব। গতিকে এই গোটেইকেইটাৰ এটা ভেন চিত্ৰ আঁকিব লাগে। তো তাৰ কাৰণে আমাৰ কি কৰিব লাগিব? এটা চাৰিকোণীয়া বক্স বনাব লাগিব, আয়তাকাৰ। তো এনেকে আমি কি লৈছোঁ? এইটো হ'ব আমাৰ ইউ সংহতি। তাৰপিছত আমি কম্পাছেৰে এই সংহতিটো আঁকি ল'ম। এনেকৈ আমি এই সংহতিটো আঁকি ল'লোঁ। তাৰপিছত এ আৰু বিৰ মাজত মৌলৰ মিল আছে নেকি এইটো চাব লাগিব। এ আৰু বিৰ মাজত মৌলৰ মিল আছে কি? 2 আৰু 4, এই দুটা মৌলৰ মিল আছে। গতিকে আমি এটা মিল থকা অংশটো ৰাখিম মিলনৰ। ইয়াত আমি 2 আৰু 4 বহাম। তাৰপিছত এ বি চিৰ লগত কোনো মিল আছে নেকি? এৰ লগত চিৰ মিল নাই, আছে 6ৰ মিল আছে। তাৰপিছত ইয়াৰ লগত মিল আছে, গতিকে এৰ লগত চিৰ এটা অংশ ৰাখিব লাগিব। গতিকে ইয়াত আমি চি আঁকিম। চিটো লগত আমাৰ এৰ এটা মিল থাকিব লাগিব। তাৰপিছত চিৰ লগত বিৰ মিল আছে নেকি? বিৰো মিল আছে, গতিকে তাৰ এটা অংশ ৰাখিব লাগিব। গতিকে ইয়াত আমি চিৰ লগতো ৰাখিম আৰু বিৰ লগতো ৰাখিম। গতিকে এইটো আমাৰ কি হ'ল? চিৰ লগতো এৰ লগতো থাকিল, চিৰ লগতো থাকিল, বা বি চিও থাকিল, এ চিও থাকিল। তাৰপিছত ডিৰ লগত মিল আছে নেকি? ডিৰ লগত, চিৰ লগত আৰু এৰ লগত কি? বিৰ লগত মিল আছে 3 3 3, গতিকে 3ৰ মিল আছে। গতিকে আৰু এটা সংহতি আঁকিব লাগিব। এই সংহতি আমাৰ যাতে কি হয়? বি চি ডি থাকে। বি চি ডি এনেকৈ আমি ল'ম। এই সংহতিটোৰ লগত বি আছে, ইয়াতে এইটো ডি আছে, চি আছে, আৰু এ বি আছে। গতিকে এইটো নামাকৰণ কৰি লওঁ, আগতে সুবিধা হ'ব। এইটো হ'ব আমাৰ এ, এইটো হ'ব বি, এইটো হ'ল চি, এইটো হ'ল ডি। গতিকে ইয়াত এ আৰু বিৰ লগত কমন মৌল কেইটা আমি লিখি ল'ম। এ আৰু ডিৰ মাজত 2 আৰু 4ৰ মিল আছে। 2 আৰু 4 এ আৰু বিৰ মাজত বহালোঁ। তাৰপিছত এ আৰু চিৰ লগত কি মিল আছে সেইটো বহাই লওঁ। এ আৰু চিৰ লগত 6ৰ মিল আছে, গতিকে ইয়াত আমি 6 বহাম। তাৰপিছত এৰ মৌল কেইটা কি আছিলে বহাই লওঁ। 2 4 6 8, 2 4 6 8টো ইয়াতে হ'ব। গতিকে এৰ মৌল কেইটা কমপ্লিট হ'ল। বিৰ কেইটা আমি বহাই লওঁ। 1 2 3 4, গতিকে ইয়াত 2 4 গৈছে, 3 আৰু 1 ৰৈছে। গতিকে 1 আৰু
1 আৰু d ৰ মাজত মিল আছে, b আৰু d ৰ মাজত 1 ৰ মিল আছে, তো b আৰু d 1 ইয়াতে লিখিলো। তাৰ পিছত 1 2 4 গল 3 এতিয়া 3 আকৌ তিনিটা মিল আছে 3 3 3 গতে b c d b c d ৰ মিল অংশ হল এইটো, ইয়াত হ'ব 3 গতে এইটো হল 1 2 3 4 গতে b ৰ এইকেইটা গল। তাৰ পিছত c ৰ কেইটা আমি মিলাই লওঁ, c ৰ মূল আছিল 3 আৰু 6 গতিকে ইয়াত 6 গৈছে c ৰ মাজত আৰু ইয়াতে c ৰ মাজত গৈছে 3 আৰু 6 কমপ্লিট হল। এতিয়া d ৰ কেইটা মিলাই লওঁ, d ত আছে 1 3 5 7 9 তো 1 গৈছে 3 গৈছে, ইয়াত 5 থাকিব, ইয়াত 7 থাকিব আৰু 9 থাকিব। তাৰ উপৰি আমাৰ ইউৰ মূলত বাছে কোনকেইটা, ইউটো গোটেইকেইটা থাকিব লাগিব, এইটো গোটেইখিনি হল ইউ। গতিকে ইয়াত 1 2 3 আৰু ইয়াৰ পৰা আৰম্ভ কৰি 9 লৈকে গৈছে আমাৰ, গতিকে এটা মূল ৰৈ গৈছে, এইটো আমাৰ বাহিৰত পৰিব, গতিকে এইটো মূল হ'ব 10 বাহিৰত পৰিব, এইটো আমাৰ ভেন চিত্ৰ হ'ব। এইটো গোটেইখিনি আমি হৈ গ'ল। এতিয়া আমি এইখিনি আছিলে 1V অনুশীলনীৰ প্ৰশ্নৰ শেষৰ প্ৰশ্নটো। গতিকে ভিডিঅ'টো আজি ইমান এটা সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী অনুশীলনীৰ প্ৰশ্নবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।